হয় দুবাৰৰ সন্মানীয় মানুহ মোৰ কথাখিনি আপুনি শুনি লওক তাৰ পিছত আপুনি ভুল তথ্য নিদিব ভুল তথ্য দিলে আপুনি মোক ক'লে না ঠিক আছে আপুনি আমি গৌৰৱ অনুভৱ কৰো আমি আৰএছএছৰ এতিয়া শুনক না আমি গৌৰৱ অনুভৱ কৰো না মই যদি ভুল তথ্য দিওঁ আপুনি ক'ব তাৰ পিছত মোক এতিয়া কথাটো হ'ল যে ভাৰতৰ ডিভাইডেশ্যনৰ ফৰ্মুলাটো কোনে আনিছিল কোনে মুছলিম লীগৰ লগত লগ লাগি পেলাই বেংগলত চৰকাৰত আছিল শুনক না প্লিজ আৰু এটা কথা মই কৈ যে আমি কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ মিলি দেশ বিভাজন কৰিলে এতিয়া কথাটো হ'ল এতিয়া আহোঁ অকণমান আগতে কোৱা অচিনাকি মানুহৰ কথালৈ আচ্ছা আজি যোৱা 10 বছৰে অসমত বিজেপি চৰকাৰ আছে এনআৰচিখন কি হ'ল কিয় আইডেণ্টিফাই কৰি উলিয়াব পৰা নাই যে অচিনাকি মানুহখিনি কোন আজি অচিনাকি মানুহখিনিয়ে ভোট দিয়া বুলি কৈ আছে অচিনাকি মানুহখিনিৰ ভোটখিনি যে ডিলাট কৰা বুলি কৈছে ইমান গৰ্বৰে সেইখিনি কেতিয়া আইডেণ্টিফাই কৰিলে তেওঁলোকে যে এইখিনি অচিনাকি মানুহ এইখিনি বাংলাদেশী মানুহ নাম কাটিছে তেখেতসকলে এপ্লাই কৰিছে আপুনি সময় পাইছেতো আপুনি স্পষ্ট কৈছে মই নতুনকৈ তেখেতসকলে এপ্লাই কমপ্লেইন দিছে নেকি যে মোৰ নামটো কাটিছে বুলি কেইটা মানুহ আছে না দিছে আপোনালোকে লৈছে এতিয়া ইয়াত আহিছে এতিয়া চাব দেই এই যে কৈছে যে দিছে নেকি তেখেতসকলে ভোট দিছে জিকাইছে সেকেন্ড কৈ আছো শুনক কংগ্ৰেছৰ এমএলএ হেন দেখি জিকাইছে এই যে 10 লাখ মানুহৰ ভোট কাটিছে সেইবিলাকৰ এপ্লিকেশন লোৱা হ'লনে ইলেকশন কমিশনৰ দিয়া অৰ্জি তেওঁলোকে ললেনে সেইটোৰ ওপৰত কিবা শুনানি হ'লনে তো তেখেতসকলে কমপ্লেইন কৰিছে নাই বেংগলত 27 লাখ মানুহৰ প্ৰপত্ৰ ৰেডি সেইকেইটা সাবমিটও কৰিছে তাৰ পিছত কেইজন মানুহক তেওঁলোকে ভোট দিবলৈ দিলে প্ৰথম ফেজত প্ৰায় কি কয় 1100 কিবা মানুহক পিছৰ ফেজত প্ৰায় 1400 মানুহ 27 লাখত আপোনাৰ 1100 আৰু 1400 হিচাপ আৰু এওঁলোকে কয় ইলেকশন কমিশনে বৰ সুন্দৰভাৱে কি কয় নিৰ্বাচনটো পৰিচালনা কৰিছে আৰু এটা কথা চাওক এওঁলোকে অন্য দেশখনৰ লগত কিমান কৰিছে মই অকমান আগতে ক'লো ইলেক্ট্ৰেল বণ্ডৰ কথা পিএম কেয়াৰৰ টকা কেটা ক'ত গ'ল কোভিডৰ নামত যে উঠাই থোৱা 23000 কোটি টকা পিএম কেয়াৰৰ ক'ত আৰটিআই যেতিয়া বিচৰা হৈছিল প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা কোৱা হ'ল যে হেতু কোনো দেশৰ সম্পত্তি নহয় ও তাৰ মানে আজি সেই পিএম কেয়াৰৰ টকা কেটা তেওঁলোকে ৰাজনৈতিকভাৱে দলটোৱে ব্যৱহাৰ কৰিছে দাদা কোনে ক'লে আৰু ঠিক আছে হে পইণ্টৰ আপুনি কিহৰ ভুল তথ্য সেয়া ৰাজহুৱা কামত যদি পিএম কেয়াৰৰ পইচা দিছে ইলিগেল পইচাটো দিয়া নাই কোনোবা কেছত গৈ পেলাই দিছে নেকি না এতিয়া চাওক তাৰ অডিট হ'ব পেলাই চৰকাৰী কামত ইউজ হৈছে ট্ৰান্সপাৰেন্টলি কি কয় এটা আচৰিত কথা কৈ দিছে পিএম কেয়াৰটো কোনোবা কেছত পইচা দিয়াগে নাই লুকাই দি পইচা দিয়া নাই না সেই টকা কেটা দিয়ক না কোনে দিছে আমাক হিচাপ আছে আৰু কেটো অডিট হৈছে আৰু কেটো চৰকাৰী কামত ইউজ হৈছে এটা চৰকাৰী কামত ইউজ হৈছে ভুল তথ্য কোনে কৈ আছে মই বুজাই দিছো তেওঁ এটা তেখেতৰ কেছ পইচা দিয়া নাই টকা কেটা পিএম চাওক চিঞৰ বাখৰ কৰিলে ইতিহাসটো খলনি হৈ যায় ইতিহাসটো আপুনি ভুলকে কৈ আছে আপোনালোকৰ দুকৰ্মবিলাক কৰি আছে আজি ইতিহাসত বহি চিঞৰ বাখৰ কৰি পেলাই কিমান দিন থাকিব ঠিক আছে মই অকমান ৰখাইছো আপুনি অচিনাকি প্ৰসংগটো যেটো কথা ক'বলৈ বিচাৰিছিলে সেই কথাটো মই অকমান আহিবলৈ বিচাৰিছো কাৰণ এতিয়াতো বাৰু মিত্ৰতাক লৈ পেলাই অকমান খেলিমেলিখিনি হৈ আছে অখিল গগৈ বহুখিনি কথা কৈছে ইতিমধ্যে ৰাইজে গম পাইছে এক প্ৰকাৰ এনে ধৰণৰ কথাটো ওলাইছে যে নিৰ্বাচন শেষ মিত্ৰতা শেষ তথাপিও মই সুধিবলৈ বিচাৰিছো যে কংগ্ৰেছৰ কথাই সংখ্যালঘু দলৰ কথা কৈ আছে সংখ্যালঘু দলত পৰিণত হ'ব এইখিনি মুহূৰ্তত তেনে ধৰণৰ এখন ছবিয়ে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ কথা আপোনালোকে বাৰে বাৰে কৈ আছে যে এইখিনি প্ৰভাৱ পেলাব তেনে ধৰণে এখন প্ৰভাৱ নেপেলালে গতিকে এই অচিনাকি উচ্ছেদ এই প্ৰসংগখিনিত আপুনি যেটো মন্তব্য কৰিছিলে আপোনাৰ মন্তব্যটো কি আছিল মোৰ মন্তব্যটো এটি আছিল যে অচিনাকি শব্দ ইয়াৰ ব্যাখ্যাটো দিয়কচোন কাক অচিনাকি বুলি কৈছে যোনসকলে বনাঞ্চল অধিগ্ৰহণ কৰে বেআইনীভাৱে কেৱল অচিনাকি যদি ভাৰতীয় নহয় আমি আপোনালোকৰ লগত আগভাগ লম ভাৰতীয় অভাৰতীয় তেওঁলোকক পুছবেক কৰক পুছবেক কৰক আমি আপোনালোকৰ লগত থাকিম আমি লগত ধৰি লৈ যাম আপোনালোকে দেখুৱাই দিয়ক কোনখিনি মানুহ ভাৰতীয় নহয় এটো অভাৰতীয় কথাই আহা নাই মানে বেদখল আপুনি আমি বেদখল কৰিব দিব লাগে নেকি বেআইনীভাৱে বনাঞ্চলখিনি যাব দিব লাগে নেকি কোনে কৰিছে মই কৈ আছো আজি অসমৰ ৰাইজক কক যদি বেআইনী কৰিব দিব লাগে তেনে আমি ভাল পাম আপুনি বেদখল মুক্ত কৰিছে তেখেতসকলে গাঁৱলৈ গুচি গৈছে চৰকাৰী ভূমিৰ পৰা হে অকল গৰাখৈনাত ক্ষতিগ্ৰস্ত লোক তেখেতসকলে গাঁও আছে মাটি আছে গাঁও আছে তেখেতসকলে মাটি আছে গৰাখৈনাত মাটি নহয় মৌলিক অধিকাৰটো সংবিধানে দিছে মই আছিস বালি মই এইটো লখিমপুৰ আৰু ধেমালি তেওঁলোকে এইটো কথা কৈছে বুজি পাইছো তেওঁলোকে এইটো কথা কৈছে যে বেদখল তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আছে আৰু তেওঁলোককহে তাৰ পৰা উচ্ছেদ কৰা হৈছে হেতুত আপোনালোকে সমৰ্থন কৰে নেকি মই চৰকাৰী ভূমিত থকাটো সমৰ্থন নকৰো কিন্তু পুনৰ সংস্থাপনটো বিচাৰো যদি গৰাখৈনাত ক্ষতিগ্ৰস্ত হৈছে লোকেজন তেওঁক পুনৰ সংস্থাপন কৰিব লাগে এটো আমাৰ মৌলিক অধিকাৰ গতিকে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক
ইয়াত আমাৰ কোনো আপত্তি নাই আমি বাৰ বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপন দিব লাগে আজি এটা সময়ত মই কওঁ আজি আপোনালোকক মোৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ মই যিটো সমষ্টিৰ পৰা আহিছোঁ ধিং সমষ্টি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত 150 বিঘা মাটিৰ মালিক 50 বিঘা মাটিৰ মালিক আজি তেওঁলোক পথৰ ভিখাৰী এসাঁজ খাবলৈ নাপায় নিজৰ ঠাইত কাম কৰিব নোৱাৰে বহিৰাজ্যত যায় শ্ৰম কৰিবলৈ নিজৰ ঠাইত কাম কৰিবলৈ লাজ পায় কাৰণ 150 বিঘা মাটিৰ মালিক আছিলে কিন্তু আজি তেওঁ মানে মথাউৰিৰ ওপৰত বাস কৰি আছে 150 বিঘাও চৰকাৰী মাটি আছিলে কিন্তু ম্যাদীপট্টা মাটি আছিলে বেছি দিব লাগিছিল পইচা কামাই কৰিব পাৰিলে হয় কিয় বিক্ৰী নকৰিলে যে জানে যিমান মিয়া মানুহ আছে নদীৰ পাৰত গৈ নদীত যা কৈছে যিমান মিয়া মানুহ আছে বাংলাদেশৰ পৰা সন্মানীয় বিধায়ক মহোদয় এনেকে মিয়া বুলি এনেকে নকব তুচ্ছ তাচ্ছিল্য নকৰিব আপুনি বিগত দিনত বহুত মানে সমাজখন বিভেদৰ সৃষ্টি কৰিছে আপুনি এতিয়া পুনৰ আকৌ আপোনাৰ দোকানটো খুলি গ'ল আপুনি বিধায়ক নিৰ্বাচিত হৈছে আৰু দোকানখন পুনৰ খুলি গ'ল আপোনাৰ ইমান কিয় দুখ লাগে যদি তেখেত যদি কৈছে যে সন্দেহযুক্ত মানুহ বা ধৰক দেখুৱাই দিয়ক আপোনাৰ মানুহখিনি সন্দেহযুক্ত নহয় দেখুৱাই দিয়ক আপোনাক যিসকলে ভোট দিছে তেওঁলোকে নাগৰিক হয় না নাগৰিক ভাৰতীয় নাগৰিক আপুনি চুপচাপ তাৰ কথা শুনক আপুনি সন্দেহযুক্ত মানুহ লৈ আৰে ৰ'ব না কিয় কৈছে আপোনাৰ কি আপুনি আৰে ভাই বিধায়ক ডাঙৰীয়া এটা কথা শুনি লওক বিধায়ক ডাঙৰীয়া এটা কথা বিধায়ক ডাঙৰীয়া এটা কথা শুনি লওক না বিধায়ক ডাঙৰীয়া এটা কথা শুনি লওক না যদি তেখেতে কৈছে যে অচিনাকি মানুহ বুলি কৈছে যদি তাৰমানে ভাৰতীয় নহয় বুলি কৈ আছেতো আপোনাৰ যিসকল ভোটাৰ আছে তেওঁলোকেতো ভাৰতীয় নাগৰিক ভোট দিছে আপোনাৰ ইমান দৰদ কিয় লাগি আছে তেওঁ যিখিনি কথা কৈছে আপুনি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কথা চিন্তা কৰক না আপোনাক যিসকলে ভোট দিছে তেওঁলোকৰ কথা চিন্তা কৰক না আপুনি আপোনাৰ নিজৰ ভোট দিয়া মানুহখিনি চিন্তা কৰা নাই আপুনি অচিনাকি মানুহৰ কথা চিন্তা কৰি আছে ইমান কিয় চিঞৰি আছে ইমান কিয় মনত লাগিছে আপোনাৰ কিয় মনত লাগিছে যদি লাগা নাই চুপচাপ থাকোঁ তেওঁৰ কথাটো ক'ব দিয়ক তেওঁৰ বক্তব্য কৈছে আপুনি এগ্ৰেছিভ শুনক আপুনি এজন ৰুলিং পাৰ্টিৰ স্প'ক্স পাৰ্চন ইমান ধমকি দিব নোৱাৰে আপুনি এজন শুনক এজন বিধায়ক ডাঙৰীয়া এইটো এছেম্বলি নহয় ইয়াতে এজন সন্মানীয় ৰুলিং পাৰ্টিৰ এজন স্প'ক্স পাৰ্চন আহিছে আপুনি যি প্ৰকাৰে দম দি আছে নহয় ৰুলিং পাৰ্টিৰ স্প'ক্স পাৰ্চন এনেকৈ দম দিব নাপায় কথাটো বেয়া হয় আপোনাৰ মাত্ৰ দুজন বিধায়ক আছে কিন্তু অলপ বুজি ল'ব আপুনিও কাৰ ভোট পাই আহিছে আমি জানো অভাৰতীয় সন্দেহজনক কিবা শব্দ কৈছো নেকি আপোনাক কোৱা নাই নহয় অচিনাকি বুলি কয় আপুনি কিয় গাত লাগিছে থাকিব ধৰ্মৰ কথা কৈছে নেকি আপুনি ক'বলৈ লৈছো আপুনি মানা নাই আপুনি বেআইনী ভাৱে আমাৰ বনাঞ্চল নিয়ে সেইকেইটা অচিনাকি আমাৰ কাৰণে যদি অসমৰ ভূমি বেআইনী ভাৱে লৈ যাব তেখেতসকল আমাৰ কাৰণে অচিনাকি সদায় হ'ব আৰু সদায় হৈ আহিছে মই তাক কৈছো মই কোনো ধৰ্মৰ কথা কোৱা নাই ভাৰতীয় অভাৰতীয় কথা কোৱা নাই আপোনাৰ কিয় গাত লাগিছে ভাৰতবৰ্ষৰ এনেকুৱা কোনো মানুহ নাইয়ে চাগে যিসকলে আজি অহা নাইগে সকলোতকৈ আচৰিত নামটো মোৰ কাৰণে আছিলে US এম্বেচেডৰ চাৰ্জিঅ' গড় বাকীসকল আহিব বুলি জানিছিলোঁ প্ৰধানমন্ত্ৰী পৰা আৰম্ভ কৰি বিভিন্নজন মুখ্যমন্ত্ৰী ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সেইটো আহে বিজেপিৰ প্ৰত্যেকখন চৰকাৰত এটা সেই সাংগঠনিক শক্তিটো দেখুওৱা হয় আৰু তাত দেখি আহিছোঁ কাৰণ আই ৱাজ নট এক্সপেক্টিং US এম্বেচেডৰ চাৰ্জিঅ' গড় যিহেতু সকলোতকৈ ডাঙৰ কথা কাৰণ ভাৰতবৰ্ষৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ বা ৰাজ্যসভাৰ মন্ত্ৰীৰ শপত গ্ৰহণত আন এখন দেশৰ ৰাষ্ট্ৰদূতক দেখা নাযায় বিশেষকৈ সেইখন ৰাজ্য যদি আমেৰিকা হয় আৰু চাৰ্জিঅ' গড় ডোনাল্ড ট্ৰাম্প অতি বিশ্বস্ত তেওঁ হয় তেতিয়া সকলোৰে চকু কিন্তু ডাঙৰকৈ মেল খায় ৱাই দিছ ইজ মে বি বিজেপিয়ে USA দিছে যে ইনভেষ্টমেণ্ট কৰিব লাগে পলিটিকেল ইনভেষ্টমেণ্ট কাৰণ একেধৰণৰ শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণত কিন্তু মই চাৰ্জিঅ' গড়ক দেখা নাছিলোঁ তাৰ কিছুদিন আগতে বিজেপিৰ আন এজন মুখ্যমন্ত্ৰী হৈছিলে বিহাৰত সম্ৰাট চৌধুৰী তাতো কিন্তু চাৰ্জিঅ' গড়ক দেখা নাছিলোঁ আজিৰ সকলোবিলাক টাটাৰ পৰা আম্বানীজৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা পলিটিচিয়ানৰ পৰা ইউনিয়ন মিনিষ্টাৰৰ পৰা সকলো থকাৰ পিছতো যিজন মানুহৰ দৃষ্টি মোৰ চকুত একদম আবদ্ধ হৈছে সেয়া হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গড় এতিয়া কথাটো হ'ল এইবাৰ বিধানসভাখন আচৰিতভাৱে ভাল লগা এটা দিন
এইবাৰ মই এটা হিচাপ কৰি চাইছিলোঁ ৰাফ কেলকুলেশ্যন এটা যে গড়ৰ বয়স কিমান এপ্ৰক্সিমেটলি 52-51 হ'ব পাৰে একেবাৰে জ্যেষ্ঠ চাগে প্ৰশান্ত ফুকন আৰু প্ৰদ্যুৎ বৰদলৈ তাৰপিছত বাকীবিলাকৰ চবেই এটা কম বয়সৰ মেনি অফ দেম আৰ নট ইভেন মেৰিড মেনি অফ দেম আৰ ইন 30s চ' অসমে এনেকুৱা এখন বিধানসভা পাব পাইছে য'ত মানুহবিলাকৰ সতেজ প্ৰাণোচ্ছল যিটো আমাৰ অসম একেবাৰে কলোকিয়েল ভাষাত ক'বলৈ গ'লে একদম চটফটীয়া তজবজীয়া এখন কাৰবাৰ চ' উই হাৰ 5 বছৰৰ কাৰণে 102টা ছিট পাইছে চৰকাৰে মানুহে একদম গোগ ৰাখে মানে ভালকে ভোট দিছে এতিয়া কামৰ সময়ত আৰু সেই সুযোগ লৈয়ে মই নতুন কিছুমান বিধায়কক যিসকল আগতে কেতিয়াও বিধানসভালৈ অহা নাই তেনেকুৱা বিধানসভাত মানুহজনক 4জনকে বিচাৰিছিলোঁ 3জন ইতিমধ্যে আহি পাইছে তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছোঁ ঋতু বৰণ শৰ্মা মোৰ বাওঁফালে আছে ইমান দিন মোৰ লগত তেওঁ দেখি বছৰ বছৰ মোক দেখি আহিছে তেওঁৰ লগত আমি তৰ্ক কৰিছোঁ বিতৰ্ক কৰিছোঁ আৰু প্ৰেক্টিকেলি অলপমান মই বায়াছো হৈ গৈছিলোঁ তেওঁৰ প্ৰতি ইলেকশ্যনৰ সময়ত এণ্ড বিকজ অফ হিজ কোৱালিফিকেশ্যন এন আৰ্কিটেক্ট অতি মৃদু ভৰণ আৰু আহিলে সদায় কওঁ যে আপোনাক কিয় পঠিয়াই কাৰণ মই আপোনাক তৰ্ক কৰিব নোৱাৰোঁ চ' গুড মোৰ সফল আছে প্ৰকাশ চন্দ্ৰ দাসকতো ছাত্ৰ সন্থা বুলিয়ে যুগ যুগকে চিনি পাওঁ কংগ্ৰেচুলেশ্যন প্ৰকাশ চন্দ্ৰ দাস আৰু হিমাংশু শেখৰ বৈশ্য বিধায়ক প্ৰধান কৰে তেওঁক লৈ মোৰ বহুত প্ৰব্লেম আছে কাৰণ মোৰ কি বুলি ক'ম তেওঁৰ দেউতাকৰ মই প্ৰেক্টিকেলি তেওঁৰ স্বীকাৰেই কৰিছোঁ কৈশোৰত তেওঁৰ দেউতাকৰ মই চেলা বাকীখিনি ধেমালি ধুমুলাই কম ব্ৰেকত ইয়াত ক'বলৈ নোৱাৰি গতিকে মোৰ আশাটো বহুত বেছি আৰু সেইকাৰণে মানিছোঁ লেটছ ষ্টাৰ্ট উইথ ছিনিয়ৰ মষ্ট জনকে ঋতু বৰণ শৰ্মা আপুনি ডেকা মানুহ নহয় ডেকা হয় মানে নট যিটো মানে প্ৰকাশৰ নিচিনা বা হিমাংশুৰ নিচিনা নহয় আৰু মই জনা যিমানবোৰ পুৰণা মানুহ আছে তাৰ ভিতৰত কিয় আপোনাৰ জিকাটোক লৈ মই বৰ বেছি আনন্দিত আপুনি 95 চনমানৰ পৰা আছে এবাৰ খেলিছে ইলেকশ্যন হাৰিছে কোনোদিনে বিজেপি নকৰা সময়ত আপুনি বিজেপি কৰিছে আৰু তাৰপিছত যুঁজ বাগৰ কৰি কৰি শেষত ইণ্টাৰেষ্টিং মই আপোনাক ফোনো কৰিছোঁ যে এটা সময়ত মোৰ এটা নেৰেটিভ মানে মোৰ আহিছে যে বৰচলাত সাংঘাতিক কম্পিটিশ্যন তো আপুনি কৈছে এনেকুৱা কম্পিটিশ্যন নহয় তো যিয়ে নহওক কি আশা কি প্ৰত্যাশা কি ষ্ট্ৰাগল আহিছে ইনিচিয়েল অলপ কথা কওক দেন আমি গোটেইজনৰ পৰা শুনি ল'ম তাৰপিছত আমি লাহে লাহে বঢ়াব যামগৈ ইনিচিয়েলটো আশা প্ৰত্যাশা ব্যক্তিগত আৰু আশা প্ৰত্যাশা আৰু প্ৰত্যাহ্বান দুটাই আশা প্ৰত্যাশা ব্যক্তিগতটো থাকিবই স্বাভাৱিক কিন্তু এতিয়া আৰু আশা প্ৰত্যাশাটো কেৱল ব্যক্তিগততে সীমাবদ্ধ হৈ থাকিলে নহ'ব দলে মোক সুযোগ প্ৰদান কৰিছে যাতে মই অসমৰ 126টা সমষ্টিৰ এটি অতি অন্যতম সমষ্টি বৰচলা সমষ্টিবাসী ৰাইজৰ যি আশা প্ৰত্যাশা তেওঁলোকে মনত লৈ বুকুত লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই আমাৰ নিৰ্বাচনী কুচকাৱাজত প্ৰচাৰ অভিযানত আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যি অভূতপূৰ্ব যি ভোটদানেৰে অভূতপূৰ্ব ব্যৱধানেৰে আৰু অভূতপূৰ্ব আমাৰ আসনেৰে যি আশীৰ্বাদ দিলে মই ভাবোঁ এতিয়া আমাৰ সকলোৰে বাবে প্ৰত্যাহ্বান সেইটোৱে যাতে সেই আশা আকাংক্ষাসমূহ যাতে আমি ৰাইজৰ আশা আকাংক্ষা প্ৰত্যাশাসমূহ যাতে পূৰণ কৰিব পাৰোঁ লগতে মই এটা বিশ্বাস এই চেগতে পোষণ কৰিম যে যি আশা প্ৰত্যাশা ৰাইজে বুকুত বান্ধিছে সেই আশা প্ৰত্যাশা কিন্তু ৰাইজে কেৱল এনেই ভবা নাই ৰাইজে দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 21 চনৰ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত যোৱা 5টা বছৰত তেখেতে যি অভূতপূৰ্ব উন্নয়নৰ দ্বাৰা প্ৰতিগৰাকী অসমবাসী ৰাইজৰ মন চুই গৈছে উন্নয়ন আৰু সুৰক্ষা তাৰ বিশ্লেষণটো বহুত ধৰণে আমি কৰিব পাৰিম গতিকে যোৱা 5 বছৰীয়া কাৰ্যকলাপৰ দ্বাৰা ৰাইজ আশ্বস্ত হৈছে যে সঁচা অৰ্থত যদি উন্নয়ন চমকপ্ৰদ উন্নয়ন অসমৰ প্ৰতিটো চুকে কোণে উন্নয়ন উন্নয়ন আৰু ইমান বেছি ভিজিবল হৈ পৰিছে এই ভিজিবিলিটিটো 102টা দেখা পাইছে লগত সুৰক্ষা আমি যে জাতি মাতি ভেটি অস্তিত্ব সংকট বুলি যে কৈ আছিলোঁ ইমান দিন এই কথাবিলাক কেৱল ভাষণতে সীমাবদ্ধ আছিল কেৱল আন্দোলনতে সীমাবদ্ধ আছিল কিন্তু এখন চৰকাৰে যদি নিজৰ চৰকাৰী বা ক্ষমতাৰ সদ্ব্যৱহাৰৰ দ্বাৰা নিজৰ আউটত থকা মানে ক্ষমতাক সঠিক প্ৰয়োগ কৰি দেশখনৰ স্বাৰ্থত জাতিটোৰ স্বাৰ্থত যদি হুদুৰ পহাৰি সিদ্ধান্ত লয় আৰু তাক যদি কাৰ্যকৰী ৰূপ দিয়ে কি অৱস্থালৈ যাব পাৰে সেই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰি দেখুৱাইছে কোনোবাই ভাবিছিলনে য'ত এক লচা মাটিও গুৰুজনাৰ জন্মস্থানৰ পৰা কংগ্ৰেছে বেদখলমুক্ত কৰাৰ সাহস গোটাব পৰা নাছিল আমাৰ এইখন চৰকাৰে সেই বেদখল মাটি মুক্ত কৰি সেই স্থানত আমি আধাৰশিলা স্থাপন কৰিলোঁ আমাৰ চৰকাৰৰ দিনতে আৰু সেই স্থানতে আমাৰ চৰকাৰৰ দিনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰিত্বৰ কালত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা
গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণৰ দ্বাৰা আমি সেইটো দেখুৱালোঁ যে সঁচা অৰ্থত আমি অসমীয়া খিলঞ্জীয়া বা অসমৰ সংস্কৃতি অসমীয়া সভ্যতাৰ প্ৰতি আমি কিমান দায়বদ্ধ সেইটো আৰু কোৱা কথা নহয় সেইটো সকলোৱে দেখাই পাইছে গতিকে উন্নয়ন সুৰক্ষা এই গোটেই কথাবিলাকৰ দ্বাৰা ৰাইজ আশ্বস্ত হৈছে আৰু মই সামৰিম এই যে 102টা চিটৰ কথাটো এটা বাৰু সেইটো নাম্বাৰছ 2টা বেছি হ'ল হয় হয়তো 2টা কমিল হয় কিন্তু এটা অভূতপূৰ্ব যে আমি মানে নিৰ্বাচনৰ মানে ফলাফলৰ যে আমি আগবাঢ়িছোঁ এই ক্ষেত্ৰত কিন্তু আশীৰ্বাদ যাত্ৰা যেতিয়া অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী মহোদয়ৰ তেতিয়া তালুকদাৰ আপুনি মন কৰিব বা মোৰ মনলৈ অহা ভাৱটো মই এতিয়া কৈছোঁ সেই সময়তে মোৰ মনলৈ ভাৱ এটা হৈছিল যে যি ধৰণে ৰাতি 12 বজা 1 বজাৰ পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ এবাৰ চুই চাবলৈ আবাল বৃদ্ধা বনিতাই যিহেতু মানে লাগি ৰৈ আছিল তেওঁলোকে সেই সময়ত ৰাতিটো ভাবকচোন খোৱা বোৱা নাই বাথৰুম যাবলৈ কোনো অৱস্থা নাই এইটো মনৰ পৰা যে কাৰোবাৰ প্ৰতি সন্মান বা ভাল পোৱা বা মানে চেনেহ নাথাকে সেইটো সম্ভৱ নহয়গে তাৰমানে নাম্বাৰ চাব গ'লে অনেষ্টলি কওঁ 90 মানলৈকে চব হিচাপত প্ৰায় ওলাই 12টা মান যে আৰু ওলাই গৈছিল মই হলো ভাবা তেতিয়াই ৰাইজে আশীৰ্বাদ দিছিল হিয়া উজাৰি কেৱল আনুষ্ঠানিকতাটো সম্পন্ন হ'ল যোৱা 9 তাৰিখে য'ত আমি অভিলেখ সংখ্যক আসন লভিবলৈ সক্ষম হ'লো ৰিলেটিভলি বাকী দুজন অলপ নতুন হিমাংশু শেখৰ বৈশ্য পলাশবাৰীত আৰম্ভণিতে কিছু কষ্ট তাৰপিছত টিকেট পোৱা নোপোৱাক লৈ এটা হাহাকাৰ আৰু মুখ্যমন্ত্ৰীৰ অলপমান শাসনো কৰা হ'ল এণ্ড তাৰপিছত এটা অতি প্ৰায় সহজভাৱে মানে যিকেইটা চিটত বৰ বেছি কনচাৰ্ণ নোহোৱাকৈ আমি হিচাপত ধৰাই নাছিলোঁ দেট ইজ ওৱান অফ ইউ যে কণ্টেষ্ট ইমান নহ'বগৈ আৰু নাইও হোৱা তোমাৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান মই পোনপ্ৰথমতে মৃণাল দাক আৰু প্ৰতিদিন গোষ্ঠীক আজি এই টক শ্ব'টোত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ কৰিবলগীয়া আমাৰ সমষ্টিটোত ইতিমধ্যে মই বিগত সময়বিলাকত কৈছোঁ যে বহুতখিনি কাম আছে আমাৰ যিহেতু পলাশবাৰী সমষ্টিটো গুৱাহাটীৰ একদম গাতে লাগি থকা ৰাইজৰ বহুতখিনি অভাৱ অভিযোগ আছে যিখিনি আমি পূৰণ কৰিবলৈ লাগিব কাৰণ গুৱাহাটীৰ ওচৰৰ অঞ্চল হিচাপে যদি ফ'কাছ আৰু প্ৰগ্ৰেছ হ'ব লগা আছে তোমাৰ সমাজত মেক্সিমাম হ'ব ব্ৰিজ ষ্ট্ৰিজ তাতে আহি আছে আৰু ইণ্ডাষ্ট্ৰী তোমালোকৰ পিনে বহুত বেছি আছে হয় হয় সেইকাৰণে মই কৈছোঁ যে আমাৰ সেইখিনিতো হ'বই লাগিব যিখিনি উদ্যোগৰ ক্ষেত্ৰত যিখিনি আমাৰ ভূমিকা ল'বলৈ আছে ব্ৰিজসমূহ ইতিমধ্যে হৈছে তাতে IIM আহি আছে জিন্দাল ইউনিভাৰ্চিটি মুখ্যমন্ত্ৰী মহোদয় মেডিকেল কলেজ দিম বুলি ইতিমধ্যে আমাক ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছে কিন্তু তাৰ উপৰিও আমাৰ বহুতখিনি সৰু সৰু কিছু কাম আছে কিছুমান প্ৰব্লেম আছে যিখিনি গুৱাহাটীৰ ওচৰৰ সমষ্টি হিচাপে যদি হৈ নুঠে পৰৱৰ্তী পৰ্যায়ত সেই কামখিনি আমাৰ প্ৰত্যাহ্বান হিচাপে থিয় দি উঠিব বুলি মই ভাবোঁ কাৰণ কিছুমান আমাৰ হাইৱেৰ লগতে কিছু এনেকুৱা অঞ্চল আছে য'ত ড্ৰেইনেজৰ প্ৰব্লেম আছে য'ত ৰাস্তা ঘাটৰ প্ৰব্লেম আছে য'ত আৰু উন্নয়ন হ'ব লাগে তাতে আমাৰ ইমান ওচৰৰে আমাৰ সমষ্টি কিন্তু তাতে এটা আমাৰ ভাল প্ৰেক্ষাগৃহ বা ডাঙৰ অডিটৰিয়াম নাই তো সেই কামখিনি আমাৰ কৰিবলগীয়া আছে আজি পলাশবাৰী ৰিভাৰ যিটো ফ্ৰণ্ট আছে সেইটো খুব ধুনীয়া কিন্তু গুৱাহাটীৰ মানুহে বা ওচৰৰ অঞ্চলৰ মানুহবিলাকে এক্সপ্ল'ৰ কৰিব পৰা নাই সেইটোৰ জৰিয়তে আমি যদি পৰৱৰ্তী পৰ্যায়ত যদি আমি সজাই সেইটো অলৰেডি হৈছে ৰাস্তাটো হৈ গ'ল এটাটো মথাউৰিৰ ওপৰত যিটো সেইটো ইতিমধ্যে যোৱা বছৰ 100 crores এটা প্ৰজেক্ট মুখ্যমন্ত্ৰী মহোদয় দিছে আৰু পলাশবাৰী নদী ঘাটৰ যিটো ৰাস্তা সেইটো ইতিমধ্যে 90% কাম হৈ গৈছে অলপমান কাম বাকী আছে একদম ইমান ধুনীয়া ড্ৰাইভ যিসকলে যোৱা নাই আপুনি এয়াৰপৰ্টৰ পিছফালে গৈ পলাশবাৰী নাপাওঁতে মথাউৰিত উঠি দিব পলাশবাৰীখন বাহিৰে গৈ পেলাই একদম টাউনৰ গৈ পাহাৰটোত গৈ পাহাৰফালে ওলাই গৈ ফেণ্টাষ্টিক ড্ৰাইভ এটা প্ৰব্লেম আছে তাতে যিহেতু ব্ৰিজৰ কনষ্ট্ৰাকশ্যন হৈ আছে গাড়ীৰ মুভমেণ্ট বহুত বেছি ডাঙৰ হেভি ভেহিকেলছৰ সম্পূৰ্ণভাৱে কৰি তুলিলে আকৌ ক'ৰবাত ভাঙি যাব সেইবিলাক আমাৰ মেইন মই যদি ক'বলৈ যাওঁ প্ৰত্যাহ্বানটো হৈ গ'ল যে ডেভেলপমেণ্ট আমি কেনেকৈ সমষ্টিটো খুব সুন্দৰভাৱে ইমান বেছি পটেনচিয়েল থকা সমষ্টি আৰু আপুনি জানে যে টুৰিজিমৰ ক্ষেত্ৰতো আপুনি সেই অঞ্চলবিলাকত গৈ থাকে চান্দবী অঞ্চল তাতে লাগি থকা মেঘালয়ৰ যিখিনি সীমাৱৰ্তী এলেকাসমূহ আছে তাতে আমাৰ ধুনীয়া কমলা খেতিৰ বাগান আছে সেই গোটেই জেগাখিনিকো আমি টুৰিষ্ট ফ্ৰেণ্ডলি ইতিমধ্যে হয় কিন্তু আৰু আমি টুৰিষ্টৰ কাৰণে কেনেকৈ ফেচিলিটি আমি কৰিব পাৰোঁ তাতে যাতে টুৰিষ্ট বেছি গৈ যাতে আকৌ সেই জেগাবিলাক পলিউটেড হৈ নাযায় লোকেল মানুহখিনিও যাতে এটা ছিকিউৰ ফিল কৰে ইকনমিটো যাতে তাতে বৃদ্ধি পায় সেইখিনি আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে ঠিক আছে মই শুনিলোঁ প্ৰকাশৰ পৰা বিৰতি যোৰাগত প্ৰকাশ আজি প্ৰায় অলমষ্ট 1.5 দশকমান দেখি আহিছোঁ তুমি হাজোকে মানে ছ'চিয়েল সমাজখিনি ৰাজনীতিৰ বাহিৰৰ গোটেই পথাৰখন তুমিয়ে লিড কৰি আছিলা ইভেঞ্চুৱেলি তুমি সেই দায়িত্বটো পালা আন বিধানসভাৰ পৰিসংখ্যাৰ চাব গ'লে ইউ এটা নেৰৱেষ্ট উইনাৰৰ পৰা জিকিছে 742 ন জিকিছে
চবকে সুধিছোঁ এটাই প্ৰশ্ন, পিছলৈ যাম, প্ৰত্যাশা আৰু প্ৰত্যাহ্বান। নিশ্চিতভাৱে প্ৰথমতে মই আজি মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিছে, এতিয়া পোনতে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ সৈতে আন কেইজন মন্ত্ৰীকো মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে যথেষ্টভাৱে মোক আশীৰ্বাদ আৰু মৰম দিছে আৰু যাৰ কাৰণে নেকি মই বিধানসভালৈ নিৰ্বাচিত হৈছোঁ আৰু নিশ্চিতভাৱে হাজো শুৱালকুছি সমষ্টি এটা অতি ঐতিহ্যপূৰ্ণ সমষ্টি, অতি স্বাভিমানী সমষ্টি। এই সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ আৰু ভোটাৰ ৰাইজ সজাগ আৰু সচেতন আৰু এই সমষ্টিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুবাৰকৈ আজি অসমত মুখ্যমন্ত্ৰী হ'ল আৰু ইয়াত আগতো প্ৰায়ত বিশ্ৰাম মেধি মুখ্যমন্ত্ৰী হৈছিলে, লক্ষধৰ চৌধুৰী মুখ্যমন্ত্ৰী হোৱা নাছিলে, তেওঁ মানে তাৰ পৰা বিধায়ক হৈছিলে, কামাখ্যা চৰণ চৌধুৰীয়ে তাৰ পৰা বিধায়ক হৈছে, মন্ত্ৰী হৈছে, অসমৰ গৃহমন্ত্ৰী ভিগু ফুকনো বিধায়কো হৈছিল, গৃহমন্ত্ৰী হৈছিলে আৰু নুৰুল হুছেইন ডাঙৰীয়াও তাৰ পৰা বিধায়ক হৈছিলে আৰু মন্ত্ৰী হৈছে। এটা ঐতিহ্যপূৰ্ণ এটা সমষ্টি, এই সমষ্টি ৰাইজে যথেষ্টভাৱে আশা কৰিছে আৰু ইতিমধ্যে বহুত কামো হৈছে। পুৰণা যিখিনি আমাৰ জালুকবাৰী সমষ্টি আছিলে মাননীয় মুখ্যমন্ত্ৰীৰ অংশটো যথেষ্ট উন্নয়ন হৈছে আৰু ইতিমধ্যে পলাশবাৰীৰ পৰা শুৱালকুছি হৈ যিখন দলং নিৰ্মাণ হৈ আছে, এইখন দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে শুৱালকুছিৰ পৰা বংশৰ হৈ হাজো হৈ নলবাৰী বৰপেটা সকলো নামনি অঞ্চল এটা সুন্দৰভাৱে যোগাযোগৰ এটা ব্যৱস্থা হ'ব। বৰ্তমান কিছু বিশেষকৈ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটালৈকে যোৱা ৰাস্তাৰ কিছু জৰাজীৰ্ণ হৈছে, এই ৰাস্তাখিনি আমি নিশ্চিতভাৱে কম দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম, কাৰণ মানুহে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'লে সদায় এটা মনত ক্ষোভ থাকে, এই ক্ষোভটো সোনকালে নাইকিয়া কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু বিশেষভাৱে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পঞ্চতীৰ্থ, পোৱামক্ক আৰু শুৱালকুছিৰ পাট কাপোৰৰ যি শিল্প আৰু তাৰ যি সত্ৰ যি ঐতিহ্য, এইসমূহৰ যথেষ্ট পৰ্যটনৰ এটা ভাল ঠাই হিচাপে ইতিমধ্যে সকলোৱে জানে। তাত সুন্দৰভাৱে এটা আন্তঃগাঁথনি প্ৰস্তুত কৰি পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকা এই ঠাইত নিবনুৱাসকলৰ কিছু সংস্থাপন ক্ষেত্ৰতো ব্যৱস্থা কৰিব পৰা যাব আৰু সেই বিষয়ে চিন্তা চৰ্চা কৰা হৈছে। একেধৰণে হাজোৰ বিশেষকৈ মৎস্য উৎপাদন এটা সাংঘাতিক এটা সম্ভাৱনা থকা ঠাই, কাৰণ হাজোৰ মাছৰ যিখিনি উৎপাদন হয় এইখিনি গুৱাহাটীৰ বজাৰত ইতিমধ্যে ৰাইজে গম পায়, ভাল কোৱালিটি আৰু হায়েষ্ট প্ৰডাক্ট হয়, কাৰণ এইটো নাবাৰ্ডৰ এটা ছাৰ্ভেত এই কথা প্ৰকাশো পাইছে। আৰু তাৰ লগে লগে আন যেনেকৈ পিতলৰ শিল্পটো। আৰু এটা বস্তু মই তোমাক ব্ৰেক লোৱাৰ আগতে মই কৈ দিছোঁ, আৰু এটা বস্তু তোমালোকৰ কথা তুমি ক'ব পাৰা ভৱিষ্যতে, গোটেই গুৱাহাটীত এণ্টায়াৰ ফুলখিনি পূজাৰ এণ্টায়াৰ ফুলখিনি এখন কাহিনী হ'ল হাজোৰ পৰা আহে, ৰাতিপুৱা 3:30 পৰা 5টা বজাৰ যিখন বজাৰ এভৰি ডে এনে অব্যাহতি ল'ব লাগিব, সেইখনৰ কথা আমি বেছিকৈ ৰিপৰ্টিঙো কৰা নাই। চামথিং ভেৰি ভেৰি। গৌৰৱ গগৈ যে নিৰ্বাচনত হাৰিব আপুনি কেতিয়াবা ভাবিছিল জানো? কিজানি গৌৰৱ গগৈ নিজেও ভবা নাছিল। কংগ্ৰেছে যে অসমত মাত্ৰ 18-19খন আসন লাভ কৰিব, সেই কথা আপুনি বাৰু কেতিয়াবা কল্পনা কৰিছিলনে? কংগ্ৰেছক ভাল পোৱা, কংগ্ৰেছক সমৰ্থন কৰা বা কংগ্ৰেছৰ বিৰোধিতা কৰা কোনেও গম পোৱা নাছিল। আনকি বিজেপিয়ে কিমানখন আসন লাভ কৰিব, মিত্ৰজোঁটে 102খন আসন লাভ কৰিব, এই কথা কোনেও গম পোৱা নাছিল। কিন্তু এজন ব্যক্তিয়ে গম পাইছিল, নিৰ্বাচনৰ আগতে সেই ব্যক্তিজনে গম পাইছিল যে অসমত এইবাৰ বিজেপি মিত্ৰজোঁটে 102খন আসন লাভ কৰিবলৈ গৈ আছে। আনকি গৌৰৱ গগৈৰ বাবে অতি সমস্যা জৰ্জৰ এই নিৰ্বাচন, সেই কথা তেওঁ বহু আগতেই গম পাইছিল। তেওঁ আনকি এই কথাটো কৈছিল যে কংগ্ৰেছে 18খন বা 19খন আসন লাভ কৰিব। তেওঁ একুৰেটলি কৈছিল যে কিমানখন আসন লাভ কৰিব। তেওঁ ৰাইজৰ দলে 2খন আসন লাভ কৰিব বুলি আগতীয়াকৈ লিখি দিছিল। নমস্কাৰ, মোৰ নাম শ্ৰী ডাবুনাৰায়ণ কোঁৱৰ, আপুনি চাইছে নেশ্যন এনি। সেই ব্যক্তিগৰাকীৰ কথা ইতিমধ্যে আপুনি বহু সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। আগতীয়াকৈ ক'ব পাৰে তেওঁ নিৰ্বাচনৰ ফলাফল বহু আগতেই। আমি যিসকলক ৰাজনৈতিক ক্ষেত্ৰখনত খুব অভিজ্ঞ বুলি ভাবোঁ, যিসকলৰ গৱেষণাৰ কথা আমি সদায় কওঁ, তেওঁলোকতকৈও ক'ৰবাত নহয় ক'ৰবাত এওঁ এখোপ চৰা। এওঁ ইমান বেছি একুৰেটলি উত্তৰবোৰ দিয়ে যে আপুনি আচৰিত হ'ব। এওঁ কেনেদৰে কামটো কৰে মই আপোনালোকক বুজাম। যে প্ৰথমে বহুকেইগৰাকী সংবাদকৰ্মী বা বিভিন্ন ফিল্ডৰ মানুহক তেওঁ আমন্ত্ৰণ কৰে। এখন কাগজত, এখন দলিলত তেওঁ যিটো উত্তৰ হ'বলৈ গৈ আছে, নিৰ্বাচনত ফলাফল যিটো হ'বলৈ গৈ আছে সেইটো লিখে, সকলোৰে পৰা স্বাক্ষৰ লয় আৰু এটা বাকচৰ ভিতৰত সেই কাগজখন ভৰাই দিয়ে, তলা মাৰে আৰু চাবিবোৰ সকলোৰে হাতত গতাই দিয়ে। ইয়াত আৰু 2 নম্বৰী কৰিব পৰাকৈ একো নাথাকে।
তাৰপিছত ৰিজাল্ট ওলায় আৰু ৰিজাল্টৰ পিছত তেওঁ নিজে কাগজখন দেখুৱাই দিয়ে হয়নে নহয় তেওঁ কোৱাটো আৰু আপুনি মই সকলো চক হৈ যাওঁ আমাৰ চকু কপালত উঠে কেনেকুৱাকৈ পাৰে অসম্ভৱ এটা বিষয় কেনেদৰে সম্ভৱ কৰি তুলিছে আপুনি মই সকলোৱে জনা সৰুৰে পৰা যাৰ যাদু চাই আপুনি ডাঙৰ হৈছে যিগৰাকী ব্যক্তিয়ে জীৱন্ত মানুহক 4-5টা টুকুৰা কৰি আকৌ এটা কৰি দিব পাৰে হাতত থকা বেলুনটো হঠাৎ পাৰলৈ ৰূপান্তৰিত কৰিব পাৰে সেইগৰাকী যাদু সম্ৰাট বিক্ৰম আমাৰ অনুষ্ঠানত আজি উপস্থিত আছে মই বিক্ৰমক বহু আগৰ পৰা আপোনালোকে জানে বিক্ৰমে খুব সুন্দৰভাৱে আপোনাৰ ভৱিষ্যতৰ কথাও কৈ দিব পাৰে বিবাহৰ পৰা আৰম্ভ কৰি আপোনাৰ জীৱনত অহা বিভিন্ন সমস্যাৰ সমাধানৰ সূত্ৰও বিক্ৰমে দিয়ে কিন্তু এইবাৰ আজি বিক্ৰমক এটা কথাই সুধিছোঁ কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব নতুন মন্ত্ৰীসভা আহিব এইবাৰ আকৌ NDA 3.0 আহি আছে কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে কিমান আসন পাব এটাও ইফাল সিফাল নোহোৱাকৈ কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে ইয়াৰ আঁৰত মানে বহু শ্ৰম আছে কষ্ট আছে আৰু এটা হিউজ নেটৱৰ্ক এটা আছে আমাৰ নেটৱৰ্কটো এনেকুৱা নহয় যে এজেঞ্চিবোৰে যেনেকৈ পেইড মানুহ ৰাখিছে বা দায়িত্ব দি থৈছে ইয়াৰ বহুকেইটা স্তৰ আছে প্ৰথম কথাটো আমি নিজে ফিল্ডত গৈ ৰাতি দিন কষ্ট কৰি আমি প্ৰত্যেকটোৰ ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ সঁচাকৈ চাব বিচাৰোঁ যে প্ৰাৰ্থীজন সঁচাকৈ গৈছে নে নাই কেনেকৈ কৰিছে তেওঁলোকৰ অফিচ কেনেকুৱা অফিচত কিমানজন মানুহ আছে নে অকল কাৰ্যালয় খুলি থৈ দিছে তেওঁলোকে কেই বজাত উঠি পিনে মিটিঙত গৈছে কেই বজাত সামৰিছে কিমানখন মিটিং কৰিছে কেনেকৈ গৈছে তেওঁলোকৰ মনোবল কি তেওঁলোকে মিটিঙত গৈ কি কৈছে সকলোবোৰ তথ্য ল'বলৈ চেষ্টা কৰোঁ এক দ্বিতীয়তে আমি প্ৰায়বোৰ সংবাদ মাধ্যমৰ যিসকল পলিটিকেল ৰিপৰ্টাৰ হওক বা এডিটৰ ইন চিফ হওক মুখ্য সম্পাদকসকল হওক তেওঁলোকৰ লগত যোগাযোগ কৰোঁ তেওঁলোকৰ যোগাযোগ কৰি আমি এটা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ মতে কিনো হ'ব গৈ আছে সেইটো আমি হানি এক্সট্ৰেকশ্যন বুলি কওঁ সেই ষ্টেজটো আৰু সেইটোৰ লগতে আমি বিভিন্ন এজেঞ্চি যিসকলে বাহিৰৰ এজেঞ্চি বা যি আহে যিসকলে প্ৰফেশ্যনেলি এই কামটো কৰে তেওঁলোকৰ পৰা আমি ডাটাটো কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ তাত সিমান সম্বল নাই সিমান ধনবল নাই বা সিমান আমাৰ মেন পাৱাৰ নাই এংগেজ কৰিবলৈ চ' সেইখিনিত আমি অলপ টেকনিকেলি কামটো কৰিবলৈ চেষ্টা কৰোঁ যে চবেই যিহেতুকে ডাটা কৰিছে এটা সংবাদ মাধ্যমৰ আঁৰত মানে তেওঁলোকৰ অজস্ৰ সংবাদ ডাটা আছে ঠায়ে ঠায়ে আছে চ' তেওঁলোকে সেই ডাটাটো কালেক্ট কৰিছে সংবাদ মাধ্যমৰ শীৰ্ষতম ব্যক্তিজন গৈছে আৰু সেই শীৰ্ষতম ব্যক্তিজনৰ পৰা আমি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে আমাক শ্বেয়াৰ কৰিছে সেইটো এটা গুডউইলত তেওঁলোকে শ্বেয়াৰ কৰিছে আমাক জনাইছে বা গোটেইখিনি সেই কৰিছে চ' আমি সেই গোটেইখিনি ডাটা লোৱাৰ পিছত আমি সেই বস্তুখিনি ডটখিনি মিলে তৃতীয়তে আমি কি কৰোঁ আমি ইমান বছৰে যিবোৰ মোৰ শ্ব'জ হৈছে যিবোৰ শ্ব'জ কৰিছোঁ 8,000ৰ পৰা 10,000 মই শ্ব'জ কৰিছোঁ বিগত 25 বছৰে তো শ্ব'ৰ যিসকল অৰ্গেনাইজাৰ আছে প্ৰত্যেকখন ঠাইলৈ গৈছোঁ গাঁৱে ভূঞে গৈছোঁ সকলো ঠাইত মই কৰা বুলি ক'লেও ভুল নহয় দৰ্শকসমূহ আছে তেওঁলোকৰ পৰা আমি কিবা নহয় কিবা এই 25 বছৰৰ এটা কানেকশ্যন আছে প্ৰত্যেকটো সমষ্টিতে সেই কানেকশ্যন আছে চ' সেই কানেকশ্যনৰ মানুহখিনিৰ লগত যেতিয়া কথা পাতোঁ তেওঁলোকৰ ঘৰলৈ যাওঁ ফোন কৰোঁ কিবা কৰোঁ যোগাযোগ কৰোঁ এটা পিকচাৰ এটা ক্লিয়াৰ ওলাই আহে তাৰ পিছত চতুৰ্থত থাকে আটাইতকৈ ডাঙৰ মেজিকেল ফৰ্মুলাছ যিবোৰ ফৰ্মুলাজে বিভিন্ন ধৰণৰ যাদুৰ এই প্ৰেডিকশ্যনবোৰ কৰিছিলে বিশ্ববিখ্যাত যিসকল যাদুশিল্পী আছে তেওঁলোকে ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰবোৰত কেনেকৈ ডাঙৰ ডাঙৰ মেজিকেল প্ৰেডিকশ্যনবোৰ কৰিছিলে যিবোৰ তেওঁলোকে মাইণ্ড ৰিডিং কৰে বা মেণ্টেলিজিম কৰে সেইবোৰৰ ফৰ্মুলাছ কিছুমান থাকে সেইটো আমি ইউজ কৰোঁ তাৰ উপৰি এষ্ট্ৰলজি নিউমৰলজি বাস্তু এনেকুৱা ধৰণৰ বিভিন্ন দিশসমূহ আমি চাওঁ যে কাৰ কি ভাল চলিছে বেয়া চলিছে সেইটো এটা খুব ডাঙৰ কথা যে ভাগ্যও মানে সাথ দিব লাগিব কৰ্মফল কৰিছে কৰ্মফল আৰু ভাগ্যফল দুইটা ডাঙৰ কথা চ' হয়তো কৰ্মফল ইকুৱেল হৈছে কিন্তু ভাগ্যফল থকাৰ কাৰণে সেই মানুহজনে এটা এজ পাইছে বহুত জেগাত এনেকুৱা হৈছে যে ভাগ্যফল অলপ বেছি কাৰণে তেওঁলোকে সেই জেগাত ভাল ফলাফল কৰিছে মোৰ অনুষ্ঠানৰ মাজতেতো আপুনি গৌৰৱ গগৈৰ তো সেইটো এষ্ট্ৰলজিকেলি আমি চাব পাৰোঁ যে তেওঁক যিমানে তেওঁৰ সভাপতি হওক বা যি হওক এই সময়ত তেওঁৰ এষ্ট্ৰলজিকেলি সেই মানে সেই বস্তুটো নাছিলে য'ত তেওঁ সেই জয় হ'ব পৰাৰ সেই মানে সেইখিনি দেখা পোৱা নাছিলোঁ তাৰপিছত আটাইতকৈ ডাঙৰ আমি যিটো আমি ভাবোঁ সেইটো হৈছে দ্য 7th এইটো মই নিজৰ ফালে আনিছোঁ অলপ
ছেভেন্থ হোৱাৰ লগে লগে মানে বহুতে জানে যে ছেভেন্থ নিউমৰলজিকেলি যিবোৰ মানুহ ছেভেন্থ হয় তেওঁলোকে অলপ ইনটিউশ্যন লেভেলটো হাই হয়, ছিক্স চেন্সটো হাই হয়। গুগল কৰিলেও সেইটো ওলাব যে হায়েষ্ট ছিক্স চেন্স। তো লাকিলি মই 7, চ' সেই ইনটিউশ্যন আৰু ছিক্স চেন্সটো অলপ মোৰ ভগৱানে হয়তো দিছে, আৰু য়োগা মেডিটেশ্যন যিখিনি ধ্যান কৰিব পাৰোঁ সেইখিনি অলপ আহিছে, য'ত আমি এটা ছিক্স চেন্স আমি এটা জেগাত গৈ থিয় হ'লে সেইখিনি অলপ আওভাও পাওঁ। এনেকুৱা বিভিন্ন ধৰণৰ স্তৰ আছে যিবোৰ স্তৰত আমি এই গোটেই বস্তুখিনি আমি কৰোঁ, আৰু তাৰ উপৰি আমি ইনডেপ্থ এটা এনালাইচিছ কৰিবলৈ চেষ্টা কৰোঁ, আৰু সেই গোটেইবোৰ ডট আমি মিলাবলৈ চেষ্টা কৰোঁ একেবাৰে অৰাজনৈতিক এটা দৃষ্টিভংগীৰে। কাৰণ আমি যেতিয়া এটা ৰাজনৈতিক দৃষ্টিভংগীৰে যাওঁ তেতিয়া আমি অমুক জয় হ'ব যেন লাগিব, মানে নিজৰ ল'ৰাটো সদায় ভাল হ'ব যেন লাগে নহয়, কেতিয়াবা নিজৰ ছোৱালীটোৱে পৰীক্ষাতটো ভাল ৰিজাল্ট কৰিব, কষ্ট কৰা যেনো লাগে। কিন্তু টিচাৰ এজনে যদি সমানকে চবকে চাই টিচাৰজনে কৈ দিব যে এইজনে ভাল কৰিব, এইজনে মানে পৰীক্ষাত ইমান ভাল নকৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ এটা দৃষ্টিভংগীৰে আমি নিউট্ৰেল হৈ যেতিয়া আমি চাওঁ তেতিয়া আমি এটা অলপ পিকচাৰ এটা ক্লিয়াৰ হ'ব পাৰে। তাৰ উপৰি বহু শীৰ্ষতম যিসকল নেতৃত্ব আছে প্ৰত্যেকটো দলৰ, তেওঁলোকে ইমান বছৰে মই যদিও পলিটিকেল কোনো আইডিঅ'লজি বা পলিটিকেল পাৰ্টিৰ লগত মই জড়িত নহয়, কিন্তু তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছে। তেওঁলোকে সেই ডাটাখিনি শ্বেয়াৰ কৰে, তেওঁলোকে নিজে কয় যে একবাৰ চাই দিবা। যেতিয়া সেই বস্তুখিনি কৰে তেতিয়া আমি এটা পিকচাৰ পাবলৈ সক্ষম হওঁ। আৰু এইটোৰ আঁৰত মানে এই ট্ৰেভেলিং গৈ গোটেইখিনি থাকে। সেইখিনি এই 1.5-2 মাহ আমি টোটেলি চব বস্তু বন্ধ কৰি মানে টোটেল শ্বাটডাউন কৰি এইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। ঠিক আছে, মই বিক্ৰমক এটা অনুৰোধ কৰিম দেই। এইটো অনুৰোধ হয়তো বেলেগেও কৰিছে আৰু কৰিছে নাই মই নাজানো, কিন্তু মোৰ দৃষ্টিতটো কৰিব লাগে। সেইটো হৈছে যে আমি বিভিন্ন এজেঞ্চিবিলাকৰ এক্সিট পোল দেখোঁ। এক্সিট পোল চবৰে আহে, ইণ্ডিয়া টিভিৰ আহে, মেট্ৰিক্সৰ আহে। এক্সিট পোলক লৈ আমি বাতৰি কৰোঁ। প্লিজ অহাবাৰ যাতে এক্সিট পোলটো বিক্ৰমৰ ফালৰ পৰা আহে, আৰু এক্সিট পোলটো আহিলে আমি গমেই পাম যে এইবাৰ কোনে চৰকাৰ গঠন কৰিব। সেইটো এক্সিট পোল মানে আমি ক'ম যে আমাৰ ওচৰত ৰিজাল্ট আহি গৈছে, ৰিজাল্টৰ আগত আমি কৈ দিম। তো অহাবাৰ তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি? টিমটো খুব ষ্ট্ৰং দেখিছোঁ মই। গম পাইছোঁ। অহাবাৰ মানে এইবাৰ মই আনুষ্ঠানিক এটা ঘোষণা কৰিছোঁ ইনফেক্ট, যে মেজিকেল প্ৰেডিকশ্যন এইবাৰ মোৰ অন্তিম মেজিকেল প্ৰেডিকশ্যন হ'ব। তাৰমানে যোৱা 3বাৰৰ পিছতে মই অন্তিমভাৱে মই ঘোষণা কৰিছিলোঁ যে 3বাৰ কৰিলোঁ, 3বাৰ হেট্ৰিক হৈছে। কাৰণ ইয়াতে এটা ব্যয়বহুল এটা কথা থাকে, ইয়াতে আমাৰ কোনো ধৰণৰ পলিটিকেল এজেণ্ডা নাথাকে, ইয়াতে কোনো ধৰণৰ কমাৰ্চিয়েল এছপেক্ট এটা নাই যে মই ইয়াৰ পৰা কিবা এটা ইনকাম কৰিম বা মোৰ এটা মানে এইটো মোৰ প্ৰফেশ্যন হিচাপে ল'ব গৈ আছোঁ, বা মই পলিটিকেল এনালিষ্ট হিচাপে বা পলিটিকেল কিবা হিচাপে মোৰ সেনেকুৱা ধৰণৰ কোনো এজেণ্ডা বিহাইণ্ড এজেণ্ডা নাই। চ' আল্টিমেটলি এইটো অনলি ফ'কাছ কৰিছোঁ যাদুকলাক মানে প্ৰমোট কৰিবলৈ, যাদুকলাক যাতে সেই মৰ্যাদাটো পায়, যাদুকলা আৰু গ্ৰহণযোগ্য হওক। ক'ৰবাত নহয় ক'ৰবাত এতিয়াও যাদু হয়তো বাচ্ছাৰ খেল হৈ আছে, সৰু বাচ্ছাৰ কাৰণে, যাতে যিসকল বৌদ্ধিক মানুহ আছে, যিসকলে ইণ্টেলেকচুৱেল বুলি কয়, সেই স্তৰৰ মানুহখিনিও যাতে এই ধৰণৰ মেণ্টেলিজিম হওক, মাইণ্ড ৰিডিং হওক, এনেকুৱা ধৰণৰ মেজিকবোৰকো গুৰুত্ব আৰু সন্মান হিচাপে লয়। চ' মোৰ 2014 পৰাই যেতিয়া আৰম্ভ কৰিছিলোঁ, মোৰ মেইন কোৰ যিটো মোৰ লক্ষ্য আছিলে মোৰ সেইটো। আৰু আশা কৰোঁ যে যোৱাবাৰে হয়তো বহুতে এইটোক এটা স্বীকৃতি দিছে, বহু স্তৰৰ ব্যক্তিয়ে, বহু উচ্চ স্তৰৰ ব্যক্তিয়ে বহুকেইজনে ইয়াক স্বীকৃতি দিছে, তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে ইয়াৰ ভিতৰত। আৰু আমি একেবাৰে স্পষ্টকৈ কৰোঁ, যিধৰণে আপুনি এইমাত্ৰ ক'লে যে আমি একেবাৰে স্পষ্টকৈ কৰোঁ, তাতে সম্পূৰ্ণৰূপে আমি একেবাৰে নিকা, তাতে যিসকলে থাকে তেওঁলোকে নিশ্চয় গম পায় যে তাতে সংবাদ মাধ্যমৰ ব্যক্তি, প্ৰত্যেকটো সংবাদ গোষ্ঠীৰ ব্যক্তি থাকে বুলি ক'লেও ভুল নহয়। সাধাৰণ ব্যক্তি থাকে, সকলোৱে তলা মাৰে, তেওঁলোকৰ সন্মুখত তলা মাৰে, তলাটো চিল কৰা হয়, বাকচটো চিল কৰা হয়। বাকচো মোৰ তাত নাথাকে, তাতে এটা য'ত আমি বিশ্বাসযোগ্য স্থানত আমি বাকচটো ৰাখোঁ, আৰু বাকচটো ভেৰিফাই কৰি খোলা যায়। আৰু বাকচটো খোলাৰ সময়ত প্ৰত্যেক বছৰে আমি এজন বিশেষ বিশ্বাসযোগ্য ব্যক্তি, যোনে সংবাদ মাধ্যমৰ লগত জড়িত, যাক হয়তো 10জনে চিনি পায় বা বিশ্বাস কৰিব পাৰে যে তেওঁ কোনো ধৰণৰ গাফিলতি নকৰে। সেই বাকচটো আমি মনে মনে খুলিলে হয়তো কিবা এটা কৰিলোঁ বুলিও ভাবিব পাৰে। আমি এনেকুৱা ব্যক্তি, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আহিছে, প্ৰণয় দা আহিছে,
এইবাৰ নিতুমণি শইকীয়া ডাঙৰীয়াই বাকচটো খোলাৰ সময়ত তেওঁৰ হাতেৰে খুলিছে, খগেন কলিতা ডাঙৰীয়াই প্ৰথমবাৰ খুলিছিলে, এনেকুৱা বিভিন্ন ব্যক্তিয়ে, দেৱজিৎ ভূঞা, সকলোৱে যেতিয়া উপস্থিত আমি খোলোঁ আৰু বিভিন্ন বেলেগ ব্যক্তিও থাকে, তেতিয়া এটা গ্ৰহণযোগ্যতা আহে। তো সেই গ্ৰহণযোগ্যতাটোৰ কাৰণে আমি ব্যক্তি এজনে একদম স্পষ্টভাৱে আমি কৰোঁ। আৰু এই মেজিকটোও থাকে, অবভিয়াছলি ইয়াতে মেজিক ইনভলভ হ'ব, অনলি ফৰ দ্য চেক অফ মেজিক। যাদুৰ কলাটো যাতে অসমত স্বীকৃতি পায়, যাদু কলাটোৱে আৰু গভীৰলৈ যাব পাৰে, আৰু মানে বিয়পিব পাৰে, প্ৰচাৰ আৰু প্ৰসাৰ হওক, আৰু অসমত যাদু পুনৰ উজ্জীৱিত হওক। ঠিক আছে, অন্তিমটো প্ৰশ্ন সুধিছোঁ বিক্ৰমক। বিক্ৰমে এই প্ৰশ্নটোৰ উত্তৰ বেলেগক দিছে নাই নাজানো, কিন্তু মই ভাবোঁ এইটো কিজানি মোৰ ফালৰ পৰা নহয়, গোটেই অসমৰ ফালৰ পৰাও এইটো প্ৰথম প্ৰশ্ন হ'ব। তেওঁক এনেকুৱা ধৰণৰ প্ৰশ্ন, বিক্ৰমে আজিলৈকে বিভিন্নজনৰ ভৱিষ্যত চাই কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ভৱিষ্যত চাই কৈ দিলে, গৌৰৱ গগৈৰ ক'লে। মই এতিয়া বিক্ৰমক সুধিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত অসমত বাস কৰা মিয়া মুছলমানসকলৰ ভৱিষ্যত কি? এইটো খুব কমপ্লিকেটেড এটা প্ৰশ্ন, আৰু খুব কমপ্লিকেটেড এতিয়া আমি ভাবি থকাৰ ধৰণৰ হৈছে। চাওক, অবৈধ যি বাংলাদেশী আছে, সেই অবৈধ বাংলাদেশী আমি কেতিয়াও কোনো কাৰণত আমি গ্ৰহণযোগ্য বুলি আমি ধৰি অহা নাই। আমি কোনো কাৰণত আৰু সাংবিধানিকভাৱে বা আমাৰ যিখিনি ভাৰতীয় সংবিধানৰ মতে সেইখিনি কেতিয়াও স্বীকৃতি পাব নোৱাৰে বা নাপায়। আৰু তাৰ বাবে অসম আন্দোলনৰ পৰা ইমানজন শ্বহীদৰ তেজৰ কথা আছে, ইমানবোৰ ছেক্ৰিফাইচেছৰ কথা আছে, ইমান দিনে আমি আমাৰ মাটি, আমাৰ যি আমাৰ নিজৰ অধিকাৰ, যি আমাৰ গোটেইখিনি আমি হয়তো শ্বেয়াৰ কৰাত এইটো আমি নিবিচাৰোঁ। চ' এইবাৰ নিশ্চয় বহুখিনি টাইট হ'ব। আৰু মই যিমান দূৰ দেখিব পাৰিছোঁ, মই যিমান দূৰ মোৰ গণনাই কৈছে যে এইবাৰ সঁচাকৈ তেওঁলোকৰ কাৰণে টাফ হ'ব। আৰু বৈধ যিখিনি মুছলমান আছে, বৈধ যিখিনি আমাৰ মিয়া মুছলমান আছে, চাওক, এইখিনি ধৰ্মৰ লগত কথাখিনি নাহে, ধৰ্মৰ লগত ইয়াত কথাটো নাহে যিখিনি আছে, কাৰণ ইয়াতে ধাৰ্মিক কথাটো অলপ বেলেগ, সেইটো এটা পলিটিকেল ইছ্যু থাকিব পাৰে, পলিটিকেল এজেণ্ডা থাকিব পাৰে। কিন্তু বিভিন্ন ধৰণৰ উচ্চস্তৰীয় যিসকল ব্যক্তি আছে, তেওঁলোকেও কেতিয়াও স্পষ্টভাৱে এইটো কেতিয়াও থ্ৰেট কেতিয়াও দিয়া নাই। সেই লাগে RSSৰ শীৰ্ষতম নেতৃত্বই হওক, তেওঁলোকেও কৈছে যে ইয়াতে হিন্দু মুছলমান একেলগে বাস কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াও নিশ্চয় স্পষ্টভাৱে কৈছে যে কোনো মুছলমানে ভয় কৰিবলগীয়া নাই, ভাৰতত আৰামত তেওঁলোকৰ নিজৰ দেশ হিচাপে তেওঁলোকে থাকিব পাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো সেনেকুৱা ধৰণৰ দৃষ্টিকোণ আছে। কিন্তু ইয়াতে কথাটো হ'ল যে সেই মিয়া বিশেষ শ্ৰেণী যিখিনি অবৈধ বা যিখিনিয়ে স্বীকৃতি পোৱা নাই, সেইখিনিকহে দ্য কুৱেশ্যন মাৰ্ক লাগিছে। আৰু সেইখিনি নিশ্চয় এইবাৰ অসম নহয়, বেংগলতো তেওঁলোকৰ নিস্তাৰ নাই বুলি ক'ব পাৰি। ঠিক আছে, ইমান সময়ে যাদু সম্ৰাট বিক্ৰম মোৰ সৈতে উপস্থিত আছিল। যাদু সম্ৰাট বিক্ৰমে নিৰ্বাচনৰ যি প্ৰেডিকশ্যন কৰিছিলে সেইটোতো একুৰেট হ'ল। এইবাৰ তেওঁ অসমৰ শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতি চোৱাৰ পিছত অসমত বাস কৰা প্ৰতিটো ধৰ্মৰ, প্ৰতিটো শ্ৰেণীৰ মানুহক লৈও কিছু প্ৰেডিকশ্যন কৰিছে। মই কিছুদিন পিছত আকৌ বিক্ৰমক আমন্ত্ৰণ কৰিম, এটা এটা জাতি জনগোষ্ঠীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, কাৰণ তেওঁৰ নিউমৰলজি বা তেওঁৰ প্ৰেডিকশ্যনে কি কয় এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। বিক্ৰম, ইমান সময় আমাৰ সৈতে উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা বছৰ আকৌ কৈছোঁ যাতে এক্সিট পোল আমি বিক্ৰমৰ ফালৰ পৰা পাওঁ। থেংক ইউ ছ' মাছ। আৰু নেশ্যন এনিৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, দাবুনাৰায়ণ কোঁৱৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰ যাতে জীৱনটো সুখেৰে ভৰি পৰক, আৰু নতুন চৰকাৰে যাতে অসমৰ হিতৰ, অসমৰ ৰাইজৰ কাৰণে হিতৰ কাম কৰক, আৰু এই চৰকাৰখনে বহু নকৰিবলগীয়া কাম যিবোৰ ৰৈ গৈছে সেইবোৰ যাতে কৰক আৰু খুব সফল হওক। আৰু এটা যেনেকৈ অভিলেখ গঢ়িছে ভোটৰ বা আসনত, সেনেকৈ কামেৰেও অভিলেখ গঢ়ি দেখুৱাব বুলি আমি আশা ৰাখিম।